কোনো বাংলাদেশী ইয়াত থাকিব নোৱাৰে একদম স্পষ্ট কথা কোনো বিদেশী নাগৰিক ইয়াত থাকিব নোৱাৰে কিন্তু বিদেশী নাগৰিক বুলি যধে মধে ভাৰতীয় নাগৰিকক দোষাৰোপ কৰি পেলাই ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বাংলাদেশী বুলি কৈ পেলাই ভাৰতীয় নাগৰিক হাৰাশাস্তি কৰা যিটো চৰকাৰে এতিয়া কৰিছে সেইটো বৰদাস্ত কৰা নহ'ব গোটেই অসমতে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ আমাৰ যিটো সংগঠন আছে সেই সংগঠনটো শক্তিশালী আৰু সম্বৰ্ধন কৰিবৰ বাবে আমি এলানি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ তাৰ ভিতৰত আমি প্ৰত্যেকটো বুথত থকা আমাৰ বুথ কমিটিৰ এজন PLA হিচাপে বুথ লেভেল এজেণ্ট হিচাপে এপইণ্ট কৰিছোঁ আৰু সেইসকলৰ ট্ৰেইনিং প্ৰগ্ৰেম চলি আছে আজি মই এইটো ট্ৰেইনিং প্ৰগ্ৰেমত আহিছোঁ আমাৰ বুথ লেভেল এজেণ্টসকলক লগত একেলগে বহি ভাৱৰ আদান প্ৰদান কৰি আমি নিজকে তৈয়াৰ কৰিবৰ কাৰণে কোনো বাংলাদেশী ইয়াত থাকিব নোৱাৰে একদম স্পষ্ট কথা কোনো বিদেশী নাগৰিক ইয়াত থাকিব নোৱাৰে কিন্তু বিদেশী নাগৰিক বুলি যধে মধে ভাৰতীয় নাগৰিকক দোষাৰোপ কৰি পেলাই ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বাংলাদেশী বুলি কৈ পেলাই ভাৰতীয় নাগৰিক হাৰাশাস্তি কৰা যিটো চৰকাৰে এতিয়া কৰিছে সেইটো বৰদাস্ত কৰা নহ'ব গোটেই অসমতে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ আমাৰ যিটো সংগঠন আছে সেই সংগঠনটো শক্তিশালী আৰু সম্বৰ্ধন কৰিবৰ বাবে আমি এলানি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ তাৰ ভিতৰত আমি প্ৰত্যেকটো বুথত থকা আমাৰ বুথ কমিটিৰ এজন PLA হিচাপে বুথ লেভেল এজেণ্ট হিচাপে এপইণ্ট কৰিছোঁ আৰু সেইসকলৰ ট্ৰেইনিং প্ৰগ্ৰেম চলি আছে আজি মই এইটো ট্ৰেইনিং প্ৰগ্ৰেমত আহিছোঁ আমাৰ বুথ লেভেল এজেণ্টসকলক লগত একেলগে বহি ভাৱৰ আদান প্ৰদান কৰি আমি নিজকে তৈয়াৰ কৰিবৰ কাৰণে কোনো বাংলাদেশী ইয়াত থাকিব নোৱাৰে একদম স্পষ্ট কথা কোনো বিদেশী নাগৰিক ইয়াত থাকিব নোৱাৰে কিন্তু বিদেশী নাগৰিক বুলি যধে মধে ভাৰতীয় নাগৰিকক দোষাৰোপ কৰি পেলাই ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বাংলাদেশী বুলি কৈ পেলাই ভাৰতীয় নাগৰিক হাৰাশাস্তি কৰা যিটো চৰকাৰে এতিয়া কৰিছে সেইটো বৰদাস্ত কৰা নহ'ব গোটেই অসমতে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ আমাৰ যিটো সংগঠন আছে সেই সংগঠনটো শক্তিশালী আৰু সম্বৰ্ধন কৰিবৰ বাবে আমি এলানি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ তাৰ ভিতৰত আমি প্ৰত্যেকটো বুথত থকা আমাৰ বুথ কমিটিৰ এজন PLA হিচাপে বুথ লেভেল এজেণ্ট হিচাপে এপইণ্ট কৰিছোঁ আৰু সেইসকলৰ ট্ৰেইনিং প্ৰগ্ৰেম চলি আছে আজি মই এইটো ট্ৰেইনিং প্ৰগ্ৰেমত আহিছোঁ আমাৰ বুথ লেভেল এজেণ্টসকলক